নমস্কাৰ ছাৰ বাইদেউসকল। NMOPS অৰ্থাৎ নেশ্যনেল মুভমেণ্ট ফৰ অল্ড পেঞ্চন স্কিমৰ সন্থাই দেশৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে আজি OPS অৰ্থাৎ পুৰণি পেঞ্চন পুনৰ প্ৰৱৰ্তন কৰাৰ ওপৰত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিছে, যিটো খবৰ আমাৰ ৰাজ্যৰ লগতে সমগ্ৰ দেশৰ কেন্দ্ৰীয় তথা ৰাজ্যিক কৰ্মচাৰীসকলে জনাটো অত্যন্ত প্ৰয়োজন। হয় ছাৰ বাইদেউসকল, এয়া চাওক, NMOPS 22/2/2025 তাৰিখে এই পত্ৰখন প্ৰকাশ কৰিছে। পত্ৰখনৰ জৰিয়তে জনাইছে যে প্ৰিয় সংগ্ৰামী বন্ধু বান্ধৱীসকল, NMOPS সদায় NPS আৰু UPSৰ বিৰোধিতা কৰি আহিছে, কিয়নো এই দুয়োটাই কৰ্মচাৰীসকলৰ বাবে হিতকৰ নহয়। লগতে এই পুঁজিবাদী আৰু শোষণকাৰী ব্যৱস্থাও দেশৰ বাবে হিতকৰ নহয়। সেয়েহে NMOPS পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ প্ৰৱৰ্তন আৰু NPS UPSৰ সমাপ্তিৰ দাবীত আন্দোলন কৰি আছে আৰু আপোনালোককো এই সংগ্ৰামত যোগদান কৰিবলৈ আহ্বান জনাইছোঁ, কিয়নো এয়া নিজৰ নিজৰ সংগ্ৰাম হয়। তাৰ তলত কৈছে NMOPSৰ আগামী কাৰ্যক্ৰম অৰ্থাৎ আগন্তুক সময়ত NMOPSৰ সন্থাই কি কি কাৰ্যসূচী গ্ৰহণ কৰিছে সেই সন্দৰ্ভত ব্যাখ্যা কৰিছে। প্ৰথমতে আছে সন্মানীয় সাংসদসকলক স্মাৰকপত্ৰ প্ৰদান। এই কাৰ্যসূচী 25 ফেব্ৰুৱাৰীৰ পৰা 10 মাৰ্চলৈকে অৰ্থাৎ 25 ফেব্ৰুৱাৰীৰ পৰা 10 মাৰ্চ 2025লৈকে পালন কৰিব। নিজ নিজ অঞ্চলৰ সাংসদসকলক NPS বা UPSৰ বিৰুদ্ধে স্মাৰকপত্ৰ প্ৰদান আৰু পুৰণি পেঞ্চন পুনৰ প্ৰৱৰ্তনৰ বাবে প্ৰধানমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰদান কৰিব। দ্বিতীয়টো কাৰ্যসূচী হৈছে সজাগতা অভিযান। এই কাৰ্যসূচী 15 মাৰ্চৰ পৰা 31 মাৰ্চ 2025লৈকে পালন কৰিব। বিদ্যালয়, মহাবিদ্যালয় আৰু চৰকাৰী কাৰ্যালয়সমূহত যোগাযোগ কৰা হ'ব আৰু চৰকাৰী কৰ্মচাৰীসকলক NPS আৰু UPSৰ কুপ্ৰভাৱৰ বিষয়ে অৱগত কৰা আৰু পুৰণি পেঞ্চনৰ মহত্ব বৰ্ণনা কৰা এই কাৰ্যসূচীত কৰা হ'ব। তাৰ পিছত আছে তৃতীয় কাৰ্যসূচী। তৃতীয়টো কাৰ্যসূচী হৈছে কলা দিৱস পালন আৰু জিলা আয়ুক্তসকলক স্মাৰকপত্ৰ প্ৰদান কৰা। এই কাৰ্যসূচী আছে 1 এপ্ৰিল 2025 তাৰিখত। উক্ত দিনা NPS আৰু UPSৰ বিৰুদ্ধে সমগ্ৰ দেশত একেলগে কলা দিৱস পালন য'তে নাথাকক কিয় ৰাতিপুৱাৰ পৰা সকলোৱে কলা বেজ পৰিধান কৰি প্ৰতিখন জিলাৰ জিলা আয়ুক্তসকলক প্ৰধানমন্ত্ৰীৰ নামত স্মাৰকপত্ৰ জ্ঞাপন কৰিব। তাৰপিছত আছে চতুৰ্থ কাৰ্যসূচী। চতুৰ্থ কাৰ্যসূচী হৈছে যন্তৰ মন্তৰত বিশাল বিক্ষোভ কাৰ্যসূচী। এই কাৰ্যসূচী হ'ব 1 মে 2025 তাৰিখত। আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক দিৱসৰ দিনা দিল্লীৰ যন্তৰ মন্তৰত এক বিশাল বিক্ষোভ কাৰ্যসূচী অনুষ্ঠিত হ'ব, য'ত আপোনালোকৰ সকলোৱে নিজৰ নিজৰ ভূমিকা পালন কৰিব লাগে, কাৰণ আমি প্ৰত্যেকেই চৰকাৰী কৰ্মচাৰী হওঁ আৰু অৱসৰৰ পিছত আমাৰ ভৱিষ্যত অনিশ্চিত। সেয়েহে যুৱ অৱস্থাতে বাৰ্ধক্যৰ বাবে যুঁজ দিয়ক, নিজৰ অধিকাৰৰ বাবে মাত মাতক। চলে যন্তৰ মন্তৰ NMOPS। গতিকে ছাৰ বাইদেউসকল, আগন্তুক সময়ত কেন্দ্ৰীয় চৰকাৰক NPS UPS বাতিল কৰি OPS পুনৰ প্ৰৱৰ্তন কৰাবলৈ অৰ্থাৎ OPS পুনৰ প্ৰৱৰ্তন কৰিবলৈ বাধ্য কৰাৰ বাবে এয়া নিশ্চয় NMOPS নামৰ সন্থাৰ এটা বৃহৎ কাৰ্যসূচী, যাৰ দ্বাৰা দেশৰ চৰকাৰী কৰ্মচাৰীসকল উপকৃত হ'ব পাৰে। গতিকে ছাৰ বাইদেউসকল, লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি NMOPSৰ কাৰ্যসূচীকেইটা জনাই দিব, কিয়নো এই কাৰ্যসূচীটো আমাৰ ৰাজ্যৰ লগতে সমগ্ৰ দেশৰ চৰকাৰী কৰ্মচাৰীসকলে জনাটো অত্যন্ত প্ৰয়োজন, কাৰণ এই কাৰ্যসূচীৰ লগত চৰকাৰী কৰ্মচাৰীসকলৰ ভৱিষ্যত জড়িত হৈ আছে। সেয়েহে
লগৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু নতুনকৈ অহা ছাত্ৰসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।